ক্ৰমে আকৰ্ষণীয় হৈ পৰিছে মংগলদৈ বিধানসভা নিৰ্বাচন আৰু এইবেলি মুঠ 6গৰাকী প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব আগবঢ়াইছে সমষ্টিটোত প্ৰায় 2,04,000 ভোট থকা সমষ্টিটোৰ ভোটাৰে কেনেধৰণৰ এইবাৰ প্ৰাৰ্থী বাছনি কৰিব তেওঁলোকৰ কি মতামত এই সম্পৰ্কত আমি জানিবলৈ এইমতে গুচি আছোঁ মংগলদৈ চহৰৰ কৰিম চকত। মই আহিছোঁ আপোনাৰ ওচৰলৈ। নিৰ্বাচন আহিলে কেনেকুৱা কি ভাবিছে? চৰকাৰখনৰ কাম কাজত আমি বৰ্তমান সন্তুষ্ট। তেওঁলোকৰ যিখিনি উন্নয়নমূলক কাম কাজ তথা অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে যিখিনি কাম কৰিছে সেইখিনিৰ প্ৰতি আমি সঁচাই হিমন্ত বিশ্ব চৰকাৰৰ প্ৰতি আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। তেখেতৰ ভৱিষ্যত আৰু ভাল কাম কৰিব বুলি আমি আশা কৰিছোঁ। আমি সকলো ৰাইজ এতিয়া একত্ৰিত হৈ আছো। এইবাৰ আমি যি উন্নয়ন দেখিছোঁ যোৱা 5 বছৰত, আজি 10 বছৰ আগৰ অসমখন চাওক আৰু বৰ্তমানৰ অসমখন চাওক। যিসকলে দেখিছে সেইসকল সকলো মানুহে কিন্তু এইখন চৰকাৰৰ প্ৰতি সমৰ্থন কৰিব। গতিকে আমি সকলো জাতিৰ সুৰক্ষা, আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষা আমি দেখা পাইছো। চৰকাৰখনে খুব ভাল ধৰণে কাম কাজ কৰি আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত দৰঙত খুব ধৰণৰ বিকাশ হৈছে আৰু মানে অকল্পনীয়ভাৱে দৰং জিলাত বিনিয়োগ হৈছে আৰু উন্নয়নৰ কাম কাজ হৈছে। সেইকাৰণে দৰং আৰু দৰঙৰ বিশেষকৈ 2টা চিটত ৰেচিপাজত ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু মংগলদৈত নীলিমা দেৱীয়ে বিজয় সাব্যস্ত কৰাটো আজিয়ে কৈ দিব পাৰে। মই এইটোকে ক'ব বিচাৰোঁ, অসমত এতিয়া বিজেপিৰ ঢৌ আহিছে, বাকী চব পাৰ্টি এতিয়া ঢৌত উঠি যাব। আমাৰ নীলিমা দেৱী সৰ্বাধিক ভোট লৈ মঙলদৈ 50 নম্বৰ মঙলদৈ সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচিত হ'ব। কি ক'ব আপোনাৰ চলাইছোঁ? হয়, আচলতে যিটো পৰিৱেশ সৃষ্টি হৈছে এয়া অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে নীলিমা দেৱীয়ে ইতিমধ্যে। আৰু এইবাৰ মুঠ 6গৰাকী প্ৰাৰ্থী আছে। মুঠ 6গৰাকী থাকিব পাৰে, কিন্তু মানুহৰ মুখত কিন্তু নীলিমা দেৱীয়ে এতিয়া সকলো চৰ্চা হৈ আছে। কাৰণ আন বহু কেইগৰাকী প্ৰাৰ্থীৰ নাম আমিয়ে ইতিমধ্যে মানে সম্পূৰ্ণকৈ নাজানো কোন কোন উঠিছে। গতিকে আন এগৰাকী যি বিৰোধী দলৰ পৰা উঠিছে তেখেতৰ মিটিং কৰা অনুষ্ঠানবিলাকত দেখিছো তেখেতৰ একেবাৰে মানে সীমিত লোক, য'ত মানুহ আহিবই টান পাইছে। আৰু যোৱাকালি যি পৰহি যি মঙলদৈত ৰেলী হ'ল তাত স্বতঃস্ফূৰ্তভাৱে যিসকল ৰাইজ ওলাই আহিছে তাৰ পৰাই প্ৰমাণিত হয় যে মঙলদৈত আৰু ৰিজাল্টলৈ অপেক্ষা নাই, ৰিজাল্ট পৰহিয়ে ওলাই গৈছে। পদুম ফুলিব আৰু বিগত আপোনাৰ যিটো 5-10 বছৰত অসমৰ যিটো উন্নয়নৰ ধাৰা, এইটো আমি বিগত আমি ঠিক মানে 85 চন মানৰ পৰা আমি অলপ চৰকাৰৰ কোন চৰকাৰ কি আমি দেখি আহিছো। তাৰ তুলনাত বিগত 10 বছৰত আমাৰ অসমৰ যি উন্নতি এইটো আমি অভূতপূৰ্ব দেখিছো। গতিকে পদুম ফুলিব।